অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে আজি গোৱালপাৰাত পুনৰ এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে। আমি এইটো গৰিহণা দিছো, কাৰণ তেখেতে গোৱালপাৰা বুলিলেই দাড়ি, টুপি, পায়জামা বুলি বুজায় আৰু এনেধৰণৰ কথা কৈছে। আৰু এই কথাৰ দ্বাৰা কেৱল গোৱালপাৰা জিলাৰ মুছলমানসকলকে নহয়, গোৱালপাৰা জিলাৰ সকলো জনগোষ্ঠীৰ লোকক তেওঁ অপমানিত কৰিছে। আৰু তেওঁ প্ৰশ্ন কৰিছে যে মুছলমানসকলে যে পায়জামা ভৰিৰ সৰুগাঁঠিতকৈ অলপ ওপৰত পিন্ধে, এইটো কিয় পিন্ধে তেওঁ বুজি নাপায়। এইটো তেওঁ চিন্তা নকৰিলেও হ'ব। মুছলমানসকলে নিজৰ ইছলাম ধৰ্মৰ যি পৰম্পৰা, নীতি, আদৰ্শ আছে সেইমতে নিজৰ জীৱন নিৰ্বাহ কৰে আৰু ইছলাম ধৰ্মৰ নীতি অনুসৰি ভৰিৰ সৰুগাঁঠি ঢাকি কোনো কাপোৰ পিন্ধা নিষেধ আছে। গতিকে মুছলমানসকলে সৰুগাঁঠিৰ ওপৰত পিন্ধে, এইটো মুছলমানসকলৰ নিজস্ব কথা। এই কথালৈ চিন্তা কৰাতকৈ মন্ত্ৰী অশোক সিংহালে তেওঁলোকে কেনেকে অসমখনৰ নিবনুৱা সমস্যা সমাধান কৰিব, অসমৰ উদ্যোগবিলাক পুনৰুজ্জীৱিত কৰিব, কেনেকে তেওঁ নিজৰ ডিপাৰ্টমেণ্টৰ কামবিলাক তেওঁ ভালকৈ কৰিব, গুৱাহাটী মহানগৰীখন পৰিষ্কাৰ কৰিব আৰু বিভিন্ন নগৰ চহৰৰ কৌদৰ্যতাৰ পৰা ৰক্ষা কৰি কেনেকৈ নগৰ চহৰবিলাক চাফা কৰা হ'ব আৰু তাত ড্ৰেইনবিলাক বনোৱা হ'ব, ৰাস্তা ঘাট বনোৱা হ'ব, এই চিন্তাবিলাক তেওঁ কৰক। তেওঁক এইকাৰণে মন্ত্ৰী বনোৱা নাই যে কোনে পায়জামা পিন্ধে, কোনে কিমান ওপৰত পিন্ধে, কিমান তলত পিন্ধে, এইবিলাক চাবলৈ তেওঁক মন্ত্ৰী বনোৱা হোৱা নাই। আমি দেখা পাইছো কেইদিনমান পূৰ্বেও তেওঁ মিয়া জনগোষ্ঠীক তাচ্ছিল্য কৰি কিছুমান কথা কৈছিল আৰু মিয়াসকলৰ লগত বা মুছলমানসকলৰ লগত হলিগুলি নকৰিবলৈ অসমৰ অন্য জনগোষ্ঠী বা হিন্দু ধৰ্মী লোকসকলক তেওঁ আহ্বান জনাইছিল। আৰু যিসকলে মিয়াসকলৰ লগত হলিগুলি কৰিব তেওঁলোকৰ লগত তেওঁ নাই, এনেকৈ তেওঁ অসমত ধৰ্মৰ নামত বিভাজন সৃষ্টি কৰিব বিচাৰিছে। এই বিষয়টোলৈ আমি অসম বিধানসভাতো প্ৰতিবাদ কৰিছিলো। মুখ্যমন্ত্ৰী মহোদয়ক আমি তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বলৈ আমি দাবী জনাইছিলো, অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ আমি দাবী জনাইছিলো। নহলে তেওঁক মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা বৰখাস্ত কৰিবলৈ আমি দাবী জনাইছিলো। কিন্তু দেখা গ'ল মুখ্যমন্ত্ৰীয়ে একো একশ্যন নোলোৱাৰ কাৰণে আজি তেওঁ পুনৰ আৰু এখোপ আগুৱাই গৈ আজি গোৱালপাৰাত তেওঁ বিভিন্ন অন্য জনগোষ্ঠীৰ লোকক মুছলমানৰ বিৰুদ্ধে পুনৰ তাত তেওঁ অন্য জনগোষ্ঠীক প্ৰৰোচিত কৰিছে। সেই জনগোষ্ঠীৰ লোকসকল ঐক্যবদ্ধভাৱে যুদ্ধ কৰিব লাগিব মুছলমানৰ লগত, এই কথাটো তেওঁ কৈছে। অৰ্থাৎ অসমৰ সাতামপুৰুষীয়া যি ঐক্য সম্প্ৰীতি আছে, শংকৰ আজানৰ মিলনভূমি, এইখন ৰাজ্যত যি সামাজিক সদ্ভাৱ সম্প্ৰীতি আছে, সেই সদ্ভাৱ সম্প্ৰীতি অসমৰ বিনষ্ট কৰি ইয়াত কেনেকে হিন্দু, মুছলমান আৰু বিভিন্ন ধৰ্মৰ লোকৰ মাজত এটা চিৰস্থায়ী বিভাজন সৃষ্টি কৰি কেনেকৈ এটা সামাজিক অস্থিৰতা সৃষ্টি কৰিব পৰা যায়, এইটো ষড়যন্ত্ৰ তেওঁ কৰিছে। তেওঁ নিজে অসমীয়া নহয়, তেওঁ আহিছে বাহিৰৰ পৰা। তেওঁ ৰাজস্থান, হাৰিয়ানা বা তেওঁৰ পূৰ্বপুৰুষ য'ত আছে তেওঁ তাত গুচি যাওক। অসমৰ মুছলমান হিন্দু লোকসকলে শ শ বছৰ ধৰি ইয়াত মিলাপ্ৰীতিৰে আছে, ঐক্যবদ্ধভাৱে আছে। ইয়াত অশোক সিংহালৰ নিচিনা চালানী নেতা আহি পেলাই এই ধৰ্মৰ নামত বিভাজন সৃষ্টি কৰাৰ প্ৰয়োজন নাই। আমি সকীয়াই দিছো, তেওঁ যাতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য আৰু যাতে নকৰে। আৰু নিৰ্বাচন আয়োগক আমি দাবী জনাইছো, অশোক সিংহালে ইয়াত যিটো ৰাভা শাসন পৰিষদে নিৰ্বাচনী সভাত যেনেকৈ সাম্প্ৰদায়িক মন্তব্য কৰিছে, তেওঁক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা তেওঁক বেন কৰিব লাগে। নিৰ্বাচনী প্ৰচাৰ অভিযান যাতে তেওঁ চলাব নোৱাৰে, তেওঁৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিব লাগে। আমি নিৰ্বাচন আয়োগক দাবী জনাইছো। ধন্যবাদ।